বন্ধুসকল ৰিয়েল ফেক্স আসামলৈ পুনৰ এটা নতুন ভিডিঅ'ৰ সৈতে আপোনালোকক স্বাগতম জনাইছোঁ। যিসকল আপোনালোকে DLED BEd ডিগ্ৰী ডিপ্ল'মা পাছ কৰি আছে আৰু CTETও উত্তীৰ্ণ হৈ আছে, সেইসকল প্ৰাৰ্থীৰ বাবে আছে যথেষ্ট এটা ভাল খবৰ। আজি শিক্ষামন্ত্ৰীয়ে সংবাদ মাধ্যমসমূহৰ আগত কোৱা অনুসৰি যি আমাৰ মুখ্যমন্ত্ৰী মহোদয়ে 2 লাখ চাকৰি এইটো কাৰ্যকালৰ ভিতৰত দিম বুলি এটা টাস্ক ফ'ৰ্চ গঠন কৰিছে। সেই টাস্ক ফ'ৰ্চটোৰ 2 লাখ চাকৰিৰ ভিতৰত কিন্তু মেক্সিমাম পোষ্ট থাকিব টিচাৰ পোষ্ট। LP, UP, GT, PGT সকলো বিভাগতে সকলো কেটেগৰীতে বৃহৎ সংখ্যক নিযুক্তি হ'বলৈ গৈ আছে আৰু প্ৰায় 70-80 হাজাৰ মান কিন্তু এই 5 বছৰত শিক্ষক নিযুক্তি হ'ব। যিহেতু আজি শিক্ষামন্ত্ৰীয়ে কৈছে যে যি 2 লাখ চাকৰি আছে তাৰ ভিতৰত 40% প্ৰায় এপ্ৰক্সিমেটলি 40% শিক্ষকৰ পদেই থাকিব। আৰু ইতিমধ্যে দুবছৰৰ যিসকল শিক্ষাগুৰুৱে 2027 চনৰ 31 মাৰ্চৰ ভিতৰত অৱসৰ গ্ৰহণ কৰিব, আটাইৰে ডিটেইলছ ইতিমধ্যে বিচাৰিছে। আনহে নালাগে 2030 চন পৰ্যন্ত কিন্তু শিক্ষা বিভাগৰ তৰফৰ পৰা গ্ৰেজুৱেট টিচাৰ, পোষ্ট গ্ৰেজুৱেট টিচাৰ, জুনিয়ৰ এছিষ্টেণ্ট, গ্ৰেড 4 MTS ইত্যাদিৰ তথ্য বিচাৰিছে। আমি নিজাকে এইখিনি তথ্য দিছোঁ কাৰণে গম পাওঁ যে প্ৰতিখন বিদ্যালয়লৈ নটিচ জাৰি কৰিছে আৰু ডাটাসমূহ লোৱা হৈছে যে 2027 চনৰ 31 মাৰ্চলৈকে আপোনাৰ বিদ্যালয়ৰ পৰা কোন কেইজন ৰিটায়াৰ হ'ব, পোষ্ট গ্ৰেজুৱেট টিচাৰ কিমানজন ৰিটায়াৰ হ'ব, গ্ৰেজুৱেট টিচাৰ কিমান কেইজন ৰিটায়াৰ হ'ব, জুনিয়ৰ এছিষ্টেণ্ট কিমান কেইজন ৰিটায়াৰ হ'ব, গ্ৰেড 4 কিমান কেইজন ৰিটায়াৰ হ'ব ইত্যাদি বিভিন্ন তথ্য লোৱা হৈছে। আৰু যিহেতু এই যিটো নিযুক্তি হ'ব, প্ৰথমতে যিটো এডভাৰটাইজমেণ্ট ওলাব এইটো কাৰ্যকালত চৰকাৰৰ, তাত এই বৰ্ষৰ শেষৰ ফালে যদি এডভাৰটাইজমেণ্ট ওলায় নিযুক্তি দিয়া পৰ্যন্ত 2027 চন পাবগৈ। সেইবাবে চৰকাৰে ইতিমধ্যে শিক্ষামন্ত্ৰীয়ে কৈছিলে যে আমি 2 বছৰৰ ভিতৰত অৱসৰ গ্ৰহণ কৰিবলগীয়া আটাইসকল শিক্ষাগুৰুৰে তথ্য ল'ম বুলি তেখেতে উল্লেখ কৰিছিলে। আৰু তাৰ জৰিয়তে কি হ'ব, এই যিটো এডভাৰটাইজমেণ্ট ওলাব নিযুক্তি দিয়া পৰ্যন্ত ক'ৰবাত যদি খালী হৈ যায় তেতিয়া যাতে শিক্ষকৰ অসুবিধা নহয়। সেই অসুবিধাটো যিহেতু আগৰ ৰিকুইটসমূহত দেখা গ'ল যে এডভাৰটাইজমেণ্টটো ওলোৱাৰ আগলৈকে ভেকেঞ্চি ডিটেইলছটো যেতিয়া লয় আৰু নিযুক্তি পোৱালৈকে অন্য এজন টিচাৰ যেতিয়া ৰিটায়াৰ্ড হৈ যায় তেনেহ'লে বিদ্যালয়খনত যথেষ্ট অসুবিধাৰ সৃষ্টি হয়। আৰু এইটো নিশ্চয় চৰকাৰৰ এটা ভাল পদক্ষেপ হৈছে। আৰু এই বৰ্ষত অলপ পোষ্টৰ বিজ্ঞাপন ওলোৱাৰ পিছত যিহেতু 5 বছৰীয়া কাৰ্যকাল, গতিকে তাৰ পিছতো যিসকলে আপোনালোকে এতিয়া ফাৰ্ষ্ট ছেমিষ্টাৰত অন্তৰ্ভুক্ত হৈছে, ছেকেণ্ড ছেমিষ্টাৰত আছে DLED BEd, তেওঁলোকৰ বাবেও আহিব ভাল খবৰ। কাৰণ একেলগে এই 80,000 বা 70,000 নিযুক্তি কেতিয়াও শিক্ষকৰ দি নিদিয়ে, গোটেই কাৰ্যকালৰ ভিতৰতহে সমাপ্ত কৰিব। যিহেতু 40% বুলি কৈছে, গতিকে 2 লাখৰ 40% যদি আপোনালোকে 1 লাখৰ 40,000 হয়, 2 লাখৰ প্ৰায় 80,000 হ'ব। সেইটো দৃষ্টিভংগীৰে চাব গ'লে যিসকলে আপোনালোকে DLED BEd কৰিলে, CTET ক্লিয়াৰ কৰি থৈছে LP, UP, তেওঁলোকৰ বাবে ভাল খবৰ। আৰু GT, PGTৰ বাবেও টেট কাম ৰিকুইট নিশ্চয়কৈ অনুষ্ঠিত হ'ব। আপোনালোকে এতিয়াৰ পৰা প্ৰিপেৰেশ্যন কৰি থাকক, আপোনালোকৰ সেই সপোনৰ চাকৰিটো আপোনালোকে পাবলৈ সক্ষম হ'ব। এই তথ্যখিনিৰ লগতে শিক্ষামন্ত্ৰীয়ে আজি যি আমাৰ প্ৰাথমিক পৰ্যায়ৰ পৰা হাইস্কুল লেভেললৈকে, হায়াৰ ছেকেণ্ডেৰী লেভেললৈকে ছাত্ৰ ছাত্ৰীৰ বেগৰ ওজন কিমান হ'ব লাগে তাৰ ওপৰতো এটা স্পষ্টীকৰণ দিছে। তাৰ লগতে সাংবাদিকসকলে গ্ৰেড 4ৰ যিসকল এমপ্লয়ী আছে তেওঁলোকক গ্ৰেড 3লৈ উন্নীত কৰাৰ সন্দৰ্ভত কেনেকুৱা দৃষ্টিভংগী ল'ব এই সম্পৰ্কতো তেখেতে জনায় যে নিৰ্দিষ্ট কোৱালিফিকেশ্যন লাগিব আৰু যিটো আমাৰ ছাৰ্ভিচ ৰুল আছে তাক সংশোধন যিহেতু কৰিছে, গতিকে কোৱালিফিকেশ্যনটো লাগিবই। আপোনালোকে নিশ্চয়কৈ বেচেলৰ ডিগ্ৰী থাকিব লাগিব। তদুপৰি ইয়াত এক্সপিৰিয়েঞ্চৰ ওপৰতো মোৰ মতে গুৰুত্ব দিব। গতিকে চাওঁ আহক আজি শিক্ষামন্ত্ৰীয়ে এই প্ৰশ্নসমূহৰ সাংবাদিকসকলে এই যিকেইটা আমি বিষয়ে আজি আপোনালোকৰ আগত অৱগত কৰিছোঁ এই সন্দৰ্ভত সোধা প্ৰশ্নৰ উত্তৰত আজি শিক্ষামন্ত্ৰী মহোদয়ে কি বুলি মন্তব্য কৰিছিল। এইটো কাৰ্যকালত 2 লাখ আমাৰ টাৰ্গেট আৰু এই 2 লাখৰ ভিতৰত যথেষ্ট সংখ্যক আচলতে প্ৰায় 50% নহ'লেও 40% নিযুক্তি শিক্ষা বিভাগতে ঘোষণা কৰিছে যে এইটো কাৰ্যকালত 2 লাখ আমাৰ টাৰ্গেট। তেখেতে 2 লাখ ভিতৰত যথেষ্ট সংখ্যক আচলতে প্ৰায় 50% নহ'লেও 40% নিযুক্তি শিক্ষা বিভাগত আচলতে প্ৰায় 50% নহ'লেও 40% নিযুক্তি শিক্ষা বিভাগতেই হ'ব। আৰু গতিকে এইটো এটা ভাল সংবাদ। যিসকলে শিক্ষকতাৰ কাৰণে নিজকে প্ৰস্তুত কৰিছে, DLED BEd পাছ কৰিছে, যিসকলে টেট পৰীক্ষাত দি উত্তীৰ্ণ হৈ আছে, তেওঁলোকৰ কাৰণে ভাল।
চাওক একাডেমিক কেলেণ্ডাৰখন এনেকুৱাকৈ বনোৱা হয় যাতে ছাত্ৰ ছাত্ৰীয়ে সকলোখিনি কিতাপ সদায় নিবলগীয়া নহয় কাৰণ গতিকে সেইমতে একাডেমিক কেলেণ্ডাৰখন নিৰ্মাণ কৰা হৈছে কিতাপৰ সংখ্যাটো বাঢ়িছে কাৰণ NEP কিন্তু সকলো কিতাপ ছাত্ৰ ছাত্ৰীয়ে সদায় নিব নালাগে তেওঁৰ সেইদিনাখনৰ যিকেইটা একাডেমিক কেলেণ্ডাৰ মতে বা লেচন প্লেন মতে যিকেইটা আছে নিলেই হ'ল গতিকে সেইটো যিটো পাৰ্মিচিবল ৱেইট লিমিট আছে তাৰ ভিতৰতে থাকে আমাৰ দূৰৱৰ্তী অঞ্চলত যাতায়াতৰ যথেষ্ট সমস্যা আছে আৰু সেই সমস্যা অনুধাৱন কৰিয়ে আমি পৰীক্ষামূলকভাৱে অসমৰ 11খন জিলাৰ চাহ বাগিচা অঞ্চলত য'ত তেওঁলোকে বাগানখন বহুত ডাঙৰ বাগান এইটো মূৰৰ পৰা সিটো মূৰলৈ যাব লাগে বিদ্যালয়ৰ কাৰণে বহুতে বাগানৰ বাহিৰৰ অঞ্চললৈ যাব লাগে গতিকে তাত আমি পৰীক্ষামূলকভাৱে এই যাতায়াতী ব্যৱস্থা কৰা অৰ্থাৎ স্কুল বাছ নহয় সৰু গাড়ী আৰু এইটো পৰিচালনা কৰিব স্কুল মেনেজমেণ্ট কমিটিয়ে আৰু প্ৰায় 5.5 কোটি টকা এই বছৰ বাজেটত দিয়া হৈছে আৰু এইটো এটা ইনোভেটিভ পৰীক্ষামূলক আছে সকলো বিদ্যালয়তো কৰাৰ প্ৰয়োজন নাই এইকাৰণে প্ৰয়োজন নাই আমি মানে এটা ৰেডিয়াছ ঠিক কৰি দিছোঁ ব্যাসাৰ্ধ যিটো ব্যাসাৰ্ধৰ ভিতৰত বিদ্যালয়সমূহ অৱস্থিত 5 কিলোমিটাৰ ব্যাসাৰ্ধৰ ভিতৰত এখন হাইস্কুল থাকিব লাগে অৰ্থাৎ এভাৰেজ 2.5 কিলোমিটাৰ খুব বেছি দূৰ হ'লে 2.5 কিলোমিটাৰ বা 3 কিলোমিটাৰ দূৰ হ'ব কোনো ছাত্ৰ ছাত্ৰীৰ কাৰণে আৰু তাৰ কাৰণে আমাৰ চাইকেলৰ ব্যৱস্থাটো আছে চাইকেলটো পূৰ্বতে ক্লাছ 9-10ত দিয়া হৈছিলে এতিয়া মাননীয় মুখ্যমন্ত্ৰীৰ পৰামৰ্শ অনুযায়ী আমি 8ম শ্ৰেণীতে চাইকেলখন দিয়াৰ ব্যৱস্থা আগতে কোনো 4th গ্ৰেড ষ্টাফৰ প্ৰমোশ্যনৰ কোনো ব্যৱস্থা নাছিলে এতিয়া সেইটো ছাৰ্ভিচ ৰুলখন সংশোধন কৰি প্ৰমোশ্যনৰো ব্যৱস্থা কৰা হৈছে কিন্তু তাত তেওঁলোকৰ মিনিমাম যি কোৱালিফিকেশ্যন সেই কোৱালিফিকেশ্যনটো থাকে গতিকে আপোনালোকে দেখিলে যে শিক্ষামন্ত্ৰী মহোদয়ৰ মন্তব্যৰ পৰা স্পষ্টকৈ দেখা গৈছে যে যি আপোনালোকে গ্ৰেড 4 চাকৰি কৰি আছে আৰু আপোনালোকে গ্ৰেড 3 লৈ উন্নীতকৰণৰ বাবে বিচাৰি আছে আপোনালোকৰ সেই কিন্তু কোৱালিফিকেশ্যনটো লাগিব আৰু ইয়াৰ লগতে যিটো ছাৰ্ভিচ ৰোল আগতে যেতিয়া চতুৰ্থ বৰ্গৰ কৰ্মচাৰী এজনক তৃতীয় বৰ্গলৈ উন্নীতকৰণ কৰা হয় তেতিয়া কিন্তু সেই অভিজ্ঞতাটো চাই কিমান বছৰ এক্সপিৰিয়েঞ্চ আছে সেই কথাও চালি জাৰি চোৱা হয় গতিকে যিসকলে আপোনালোকে এলিজিবল হৈ আছে তেওঁলোকৰ বাবে এইটো ভাল খবৰ আৰু বিশেষকৈ যিসকলে আপোনালোকে DLED BEd কৰি আছে বা যিসকলে আপোনালোকে পাছ কৰি CTET ক্লিয়াৰ কৰি আছে তেওঁলোকৰ বাবে আহি আছে খুব এটা ভাল খবৰ খুব কম দিনৰ ভিতৰতে আপোনালোকে নিযুক্তি পাবলৈ সক্ষম হ'ব যিহেতু শিক্ষা বিভাগৰ তৰফৰ পৰা ADREৰ বাবে জুনিয়ৰ এছিষ্টেণ্ট আৰু গ্ৰেড 4 পদসমূহ লোৱা হৈছে আৰু যেতিয়া গ্ৰেড 4 প্ৰাৰ্থীসকল গ্ৰেড 3 লৈ উন্নীতকৰণ হ'ব তাৰ লগতে আকৌ পুনৰ সেই গ্ৰেড 4 পদসমূহৰ বাবেও বিজ্ঞাপন ওলাব কিয়নো বহুতো প্ৰাৰ্থীয়ে গ্ৰেড 4 পৰা গ্ৰেড 3 লৈ যদি উন্নীতকৰণ হৈ যায় পূৰ্বৰ সেই গ্ৰেড 4 পষ্টসমূহৰ বাবেও বিজ্ঞাপন ওলাব এইখিনিয়ে আছিল আজিৰ গুৰুত্বপূৰ্ণ খবৰ এনেকুৱা ধৰণৰ গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন পাই থাকিবৰ বাবে যিসকলে আমাৰ চেনেল ফাৰ্ষ্ট বাৰ ভিজিট কৰিছে অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বলৈ নাপাহৰিব